हेलो गाइस गुड मर्निंग आज যাব ওলাইছোঁ এছিয়া মানে এছাম ক্ৰিকেট এছ'চিয়েশ্যন হৈ আছে APL ফাৰ্ষ্ট টাইমৰ কাৰণে ধুনীয়াকৈ সাজি কাচি লৈছোঁ আৰু যাম এতিয়া APL চাব বাই কেনেকুৱা লাগিছে লুকছটো ক'ব এফালে লগত আছে ভাইটিও মানে বৰপেটা ব্ৰেভছক ছাপোৰ্ট কৰিবই যাম মানে ভাইটি যিহেতু ক্ৰিকেট খেলে আমাক একাডেমীৰ পৰা নিব আৰু তাৰ লগত ময়ো যাম বাকী এফালে আহি থাকোঁতে এটা ধুনীয়া দৃশ্য দেখা পালোঁ আপোনালোকে নিশ্চয় দেখা পাইছে স্ক্ৰীণত আৰু সেইকাৰণে ৰখি দিলোঁ কাৰণ নেচাৰৰ প্ৰতিটো বস্তুৱে মোৰ প্ৰিয় ছানছেট ছানৰাইজ বৰষুণ চব আৰু এইফালে বাছত বহি যাই আছোঁ গুৱাহাটীলৈ ষ্টেডিয়ামলৈ বাকী বৰপেটা ব্ৰেভছৰ যিটো জাৰ্চি সেইটো পিন্ধি লৈছোঁ দুখনটো হাৰিছে আজি জিকিব লাগিব এইফালে আছে ভাইটি তো ধুনীয়াকৈ যাম এনজয় কৰিম চাম বাকী এইফালে ভিউ দেখা পাইছে আৰু বৰষুণো আহিছিল বাৰু বৰষুণটো নিদিলেই হ'ল আৰু এইফালে পাই গ'লো বৰ্ষাপাৰা ষ্টেডিয়াম ইয়াতে হ'ব খেল আৰু দেখা পাইছে বৰপেটা ব্ৰেভছৰ বহুতে ছাপোৰ্টাৰ আছে ইয়াতে আৰু এইফালে আমি এতিয়া এণ্ট্ৰি কৰিব লাগিব বহুত মানুহে আছে বাৰু আৰু এইফালে টিকেট চিকেট পাই গ'লো আৰু ভিতৰত এণ্ট্ৰি কৰি দিলোঁ দেখা পাইছে অলপ পিছতে খেল ষ্টাৰ্ট হ'ব প্ৰথমতে বেটিং কৰিব বৰপেটাই আৰু আমি আচলতে ছাপোৰ্ট কৰিব লাগে যিহেতু প্ৰথমবাৰৰ কাৰণে হৈছে APL আৰু এইটোৰ দ্বাৰাই বহুত মানে ক্ৰিকেটাৰবিলাক ওপৰলৈ যাব পাৰিব আৰু এতিয়া যিহেতু হটষ্টাৰত লাইভ হৈ আছে তো তাৰে পৰাই আকৌ এনেকৈ IPLতো যাব পাৰিব অসমৰ পৰা তো অসমৰ ক্ৰিকেটাৰবিলাক উঠিলেও আমাৰ ভাল লাগে যিহেতু আমাৰ খুব কম IPLত দেখা পোৱা যায় বা ইণ্টাৰনেশ্যনেলত দেখা পোৱা যায় চ' এনেকৈ হ'লেও যদি প্লেয়াৰ IPLলৈ যায় তো এটা ভাল পদক্ষেপ এইটো আমি ছাপোৰ্ট কৰিব লাগে আৰু টিকেটো বেছি নহয় 20 টকা 30 টকা আপোনালোকে আহিব পাৰে চাব পাৰে কোনোবা টিমক ছাপোৰ্ট কৰা নকৰা বেলেগ কথা আহিব খেল উপভোগ কৰিব এইটোৱে আৰু লাহে লাহে ওপৰলৈ যাব আৰু এইফালে আছে নিহাৰ বহুতে চিনিয়ে পায় এইবাৰ অসমৰ হৈ খেলিছিল আৰু নিহাৰৰ দেউতাক মোৰ প্ৰিন্সিপাল আছিল HS-ত আৰু তেনেকৈ তেতিয়াৰ পৰাই চিনি পাওঁ যেতিয়া পঢ়িছিলোঁ তেতিয়া সিহঁত দুটাই শিকি আছিল আৰু আজি দুটা ভাইকে খেলি আছে নিহাৰ আৰু নিবিৰ দুয়োটাই এটা গুৱাহাটীৰ হৈ এটা তেজপুৰৰ হৈ আৰু খেলৰ মাজত এইফালে লৈ লৈ পেকেট চিপছ আৰু এইফালে চলি আছে খেল আৰু কেতু গুচি গ'ল ভিডিঅ' কৰাৰ লগে লগে আৰু এইফালে কেপ্টেইন APLৰ হাই স্পীড প্লেয়াৰ ডেনিছ দাসে আজি 50 মাৰিলে এইকেইদিন বেট চলা নাছিলে আজি 50 মাৰি দিলে তো টাৰ্গেট দিছিল 124 আৰু তাৰে পিছতে তেজপুৰৰ বেটিং আছিল আৰু তেজপুৰৰ বেটিঙত প্ৰথমতেই 3টা উইকেট গুচি গৈছিল মানে বহুত ভাল বলিং কৰিছিল যাৰ ফলত 19 ৰানত 3টা উইকেট হৈ গৈছিল আৰু তাৰপিছত তেজপুৰে বহুতে ভাল খেলিলে 105ত 7টা উইকেট আৰু লাষ্টলৈ মেটছখন ইণ্টাৰেষ্টিং হৈছিল লাষ্ট অভাৰত 16 ৰান লগা আছিল আৰু 16 ৰান লগতে আগতে লাষ্ট অভাৰত ডেনিছ দাসে এনেকুৱা এটা ফিল্ডিং কৰিছে নহয় মানে 6 এটা এনেকুৱা বচাইছে মানে আনবিলিভেবল বছোৱাটোৰ কাৰণেই হয়তো জিকা বুলি ক'ব পাৰি কাৰণ সেইটো যদি 6 হ'লে তেতিয়াহ'লে 10 ৰান লাগা থাকিলে যি নহওক বৰপেটা ব্ৰেভ জিকি গ'ল দুখন হাৰিছিল আমি আহিলোঁ জিকি গ'ল আৰু এইফালে বাছত বহিলোঁ কিবা খাবৰ কাৰণে দিছে দেখা পাইছে এইফালে আছে বাৰ্গাৰ আৰু এইফালে আছে ৰোল তো ধুনীয়াকৈ বাৰ্গাৰটো লৈছোঁ আৰু খাওঁ আৰু এতিয়া ঘৰত যাম খেয়ে আছিল আজি মিনিমকটো লগ পাম আৰু কালি আজিৰ কাৰণে বাই বাই টাটা টেক কেয়াৰ বাই বাই টাটা